নমস্কাৰ সকলোলৈকে। মই আজি আপোনালোকক এখন ধুনীয়া ঠাই আৰু এটা ধুনীয়া পৰিৱেশ দেখাবলৈ লৈছোঁ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৰু কাজিৰঙাতে অৱস্থিত এখন ৰেষ্টুৰেণ্ট। আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক কেন্দ্ৰ কৰি ওচৰে পাঁজৰে বহুত ঠাইত এনেদৰে সকলোৰে নিজৰ নিজৰ ব্যতিক্ৰমী চিন্তাধাৰাৰে আৰু ব্যতিক্ৰম ধৰণেৰে হোটেল বা ৰেষ্টুৰেণ্ট গঢ় দিছে। তাৰে ভিতৰত এইখনো এখন ৰেষ্টুৰেণ্ট যাৰ নাম হৈছে খলং। নামটো শুনিবলৈ কিবা অলপ আচতীয়া দৰে, তথাপিও নামটো তেওঁলোকে সেই নাম হিচাপেই ৰাখিলে। বাৰু যিয়ে নহওক, ৰেষ্টুৰেণ্টখনলৈ যাবলৈ হ'লে এইদৰে আমি তললৈ এনেকৈ নামি যাব লাগিব। আৰু এই নামি যাওঁতেই নামি যোৱাৰ তললৈ এটা ডাঙৰ পুখুৰী থাকে। সেই পুখুৰীটোৰ পাৰ হ'ব কাৰণে এনেদৰে এখন দলং সজাইছে, যিটো বহুত বেছি আকৰ্ষণীয় হৈ পৰিছে। আৰু এনেদৰে গৈ মই অৱশ্যে ভিডিঅ'টো অকণমান উল্টাকৈও দেখাইছোঁ। বাৰু যি নহওক, এইদৰে দলংখন পাৰ হৈ আমি ৰেষ্টুৰেণ্টখন পামগৈ। ৰেষ্টুৰেণ্টখনৰ পৰিৱেশটো খুব সুন্দৰকৈ প্ৰাকৃতিকভাৱে ৰাখিছে, যাতে তালৈ যিকোনো সময়তে মানুহে গৈ মুকলিভাৱে থাকি ভাল পায় বা সময় অতিবাহিত কৰিবগৈ পাৰে। তাৰে আচলতে ৰেষ্টুৰেণ্টখনৰ মূল আকৰ্ষণীয় বস্তুটো হৈছে, দেখিব বাৰু আপোনালোকে, এই যে এটা কিংকং, এই কিংকংটোৱে হৈছে ৰেষ্টুৰেণ্টখনৰ এটা মূল আকৰ্ষণীয় বস্তু। আৰু ৰেষ্টুৰেণ্টখন কিংকংটোৰ লগতে ৰেষ্টুৰেণ্টখনৰ বাহিৰ ভাগটো বা ভিতৰৰ ভাগটো ইমান ধুনীয়াকৈ সজাইছে। কিন্তু নৰ্মেল যিবোৰ ৰেষ্টুৰেণ্ট দেখা পোৱা যায়, এইখন তেনেকুৱা নহয়। এইখন এটা গুহা সদৃশ সজাইছে আৰু সঁচাকৈ পৰিৱেশটো বহুত বেছি আকৰ্ষণীয় হৈ পৰিছে। আমি ভাবিলোঁ যে গৈ চাওঁচোন কেনেকুৱানো হ'ব। গৈ দেখিলোঁ যে ভিতৰখনত সোমাই কিবা এটা আমি নতুন গুহাত সোমাই পৰিছোঁ। ক'ব নোৱাৰোঁ কিমান বেছি ভাল লাগিলে সেই সময়খিনি। আৰু যদি আপোনালোকে পাৰে যাবচোন সকলোৰে, চাওকচোন ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ ভাগটো কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ, জনাবচোন সকলোৰে। আৰু কাজিৰঙাৰ কাষতে অৱস্থিত কাৰণে অকণমান আকৰ্ষণীয় জন্তুবোৰ সজাই ৰাখিছে তেওঁলোকে, চাওকচোন।